নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম, সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব। এই আঁচনিসমূহ চলি থকাৰ লগতে আমি অসমৰ বাবে গ্ৰহণ কৰা ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ কামো এই সময়ছোৱাত আগবঢ়াই লৈ গৈ আছো। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে, আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল, বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে, বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে, সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। তো জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ হ'ব। অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। 6 জুলাইৰ অধিৱেশনখন বাজেট অধিৱেশন হ'ব আৰু 21 দিনতকৈও বেছি এই অধিৱেশন চলিব আৰু এই অধিৱেশনতে 2026-27 চনৰ পূৰ্ণাংগ বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰিব আৰু আপোনালোকক বাজেটৰ দাখিলৰ দিনটো ছেপাৰেটলি বিত্ত বিভাগে অৱগত কৰিব। আৰু জুলাই মাহত বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আগষ্ট মাহৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো আৰম্ভ কৰি আছো যে VV ৰামজিত যাতে লুপ হোলছ নাথাকে, তাৰ কাৰণে এখন কেবিনেট কমিটিও আজি আমি গঠন কৰি দিছোঁ। পঞ্চায়ত বিভাগৰ মন্ত্ৰীৰ অধীনত আমাৰ কেইবাজনো মন্ত্ৰীৰ কেবিনেট কমিটি হ'ব। আমি চেষ্টা কৰিম যাতে VV ৰামজিত প্ৰথমৰ পৰাই আমি চকু দিব পাৰোঁ আৰু যিবিলাক লুপ হোলছ আছিলে MG এনৰেগাত, তাক যাতে আমি নোহোৱা কৰিব পাৰোঁ। এটা আলোচনা হৈছে, সেই সংক্ৰান্তত আমি আৰু আলোচনা কৰিম। There is a tendency of certain All India Service Officer to put pressure on the government for premature deputation. So what we have said that the premature deputation power will now be vested only on cabinet, because if it is within the chief minister, then officer comes and put pressure on chief minister directly or indirectly. So I have surrendered my power to the cabinet so that it's become a collective decision. In Guwahati, we are trying to build up a satellite city in and around Guwahati. So we have identified a land parcel around Guwahati airport. If we can take that land parcel after paying proper, after following proper procedure, then we can extend Guwahati. So today a authority has been created to properly guide the expansion of Guwahati, including setting up of a satellite city. বাংলাদেশীৰ যিটো প্ৰব্ৰজন সেই বিষয়ত সুধিব বিচাৰিছোঁ। শেহতীয়াকৈ দেখা গৈছে যে পুছবেকক লৈ বাংলাদেশৰ তৰফৰ পৰা এক ধৰণৰ বাধা এটা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। সমান্তৰালকৈ পশ্চিমবংগৰ যেতিয়া চৰকাৰ সলনি হ'ল, তাত এক ধৰণৰ তাত কঠোৰ স্থিতি এটা গ্ৰহণ কৰাৰ ফলত তাৰ পৰা ইয়াত প্ৰব্ৰজন হোৱাৰ কিবা এটা শংকা দেখা গৈছে নেকি? মইতো ভবা নাই। দুইটাই ইয়াৰ পৰা ইয়াত ক'ৰ পৰা আহিব? তাতে হেঁচা দিলে ইয়াত আহিবতকৈ ভাল কথা আছিল যে আগতে ইয়াৰ পৰা খেদিলে সেইফালেদি আকৌ সোমাইছিল। গতিকে এতিয়া পশ্চিমবংগতো কাটাতাৰৰ বেৰ হোৱাৰ কাৰণে প্ৰব্ৰজনৰ চান্সটো নোহোৱাহে হ'ব।
আৰু পুছবেকৰ যিটো এটা খবৰ এটা ওলাইছে যে তেওঁলোকে পুছবেক তেওঁলোকেও কৰে, আমিও কৰোঁ। পুছবেকটো চলি থাকে সদায়, মইতো টুইটাৰত দিয়ে থাকোঁ। আপোনালোকে মোৰ টুইটাৰটো ফ'ল' কৰি থাকিব। যি নতুন মানুহ বাংলাদেশৰ পৰা আহে আমি সীমান্ত পাৰে হ'ব নিদিওঁ, আমি পুছবেক কৰি দিওঁ। আৰু ভিতৰত থকা মানুহো যেতিয়া ডিচিয়ে অৰ্ডাৰ দিয়ে পুছবেক কৰিব লাগে বুলি, তেতিয়া আমি পুছবেক কৰোঁ। গতিকে এইটো বাংলাদেশৰ স্থিতিটো বাংলাদেশে পৰিষ্কাৰ কৰিব। ভাৰতৰ স্থিতিটো এইটোৱে আছে যে ভাৰতত আমি কোনো বাংলাদেশী নাগৰিকক সোমাব নিদিওঁ। স্যাৰ, নিযুক্তি প্ৰক্ৰিয়াটোৰ এটা প্ৰচেছ আপোনালোকে আগুৱাই লৈ গৈছে। লাহে লাহে হ'ব। এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব। গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে। স্যাৰ, উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ চলি আছে। যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে। এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয়, এইটো চলিয়ে থাকিব। হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে, গোলাঘাটতো 2 এদিনতে আৰু এটা এভিকশ্যন আছে। গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয়, যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব। বিত্তমন্ত্ৰীক সুধি ল'ব। সাংবাদিককতো পেঞ্চন সাংবাদিকৰ মালিকে দিব লাগে না। মালিকে ভাল পেঞ্চন ফাণ্ড ক্ৰিয়েট কৰিব লাগে। মালিকবিলাকৰ ইমান ডাঙৰ ডাঙৰ গাড়ী ঘৰ, সাংবাদিকসকলে মালিকৰ ঘৰত গৈ আন্দোলন কৰিব লাগে যে আমাক দিয়ক বুলি। লেখক ঠিক আছে বাৰু, কিন্তু সাংবাদিকেতো মালিকবিলাকৰ ইমান ডাঙৰ গাড়ী মটৰ দিব পাৰে। সাংবাদিকসকলে নিজৰ মালিকক দাবী কৰিব লাগে, লেখকটো ঠিক আছে বাৰু। Mr. Chief Minister, we know that there is a transport aircraft which has there is some issue and there is an accident, but we are waiting for more reports from DC. It was a transport aircraft which developed some problem and faced accident in Jorhat airport. So we are waiting for more details. Ratnadeep? Mr. Chief Minister, Union Home Minister Amit Shah, in a very significant statement, has said that most of the areas in Northeast, which are still under Armed Forces Special Power Act, will see a withdrawal of the act. Now, this is a it would be a very landmark movement. How do you see, Northeast preparing for it, given the fact that in Assam, I don't have to add on anything on the comments of Honorable Union Home Minister. But Assam is by and large. Now we have APSA only in 2 districts, Saraideo and Tinsukia. Now that can be withdrawn. That is not a very big issue. But of course in Tinsukia we still had some problem. But he has set a target of next year. And I think by next year Assam will be ready. But it will not be proper for me to comment on the other northeastern state. স্যাৰ, যোৱাকালি চৰ চাপৰি সাহিত্যসভাই কৈছে যে লোকপ্ৰিয়ত তেওঁলোকে অসমীয়া ভাষাটোৱে লিখিব আৰু নিলিখক, মোৰ একো কথা নাই। চৰ চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি? তেওঁলোকে লিখিলে লিখক, নিলিখিলে নিলিখিব। কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব? আচল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন। ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয়, অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয়, সেইটোতো নহ'ব নহয়। অসমীয়া ভাষাটো আমি কাবাক, এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে। যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব?